এইটো হৈছে ২৯ নৱেম্বৰৰ ৰাতিপুৱা। খুব সোনকালৰ পৰাই দিনটো আৰম্ভ হ'ল। আমাৰ কলেজৰ চৌপাশত উদুলি মুদুলি পৰিৱেশ। কলেজৰ পৰাই আমাক ৰাতিপুৱা লৈ যোৱা হৈছে ফিল্ড ট্ৰিপত, আৰু ফিল্ড ট্ৰিপত আমি যাবলৈ লৈছোঁ পানীমূৰ নামৰ ডিমা হাছাও জিলাৰ এখন ঠাইলৈ। যিহেতু আমি আগতে গৈ পোৱা নাই, আমি গোটেইখিনি তৎপৰ হৈ ৰাতিপুৱাই সোনকালে ওলাইছোঁ। আৰু এয়া বাছৰ দৃশ্য, কোনোবা শুইছে, কোনোবাই নাচিছে। এনেকৈ এগালমান সমনীয়াৰ লগত ক'ৰবালৈ যোৱাৰ আমেজেই সুকীয়া। আমি বাছতে ব্ৰেড, ডিম আৰু কমলা টেঙাৰ সৈতে আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ল'ৰা ছোৱালী যিহেতু সৰহীয়া আৰু ছাৰ মেডামহঁতো গৈছিলে, গতিকে বাছ দুখন লোৱা হৈছিলে। কিন্তু মই আমাৰ বাছখনৰ সদস্যসকলকে এনেকৈ যোৱাৰ ভিডিঅ'ত অকণমান তুলি দিব পাৰিলোঁ। আমি গৈ পালোঁগৈ ডিমা হাছাও জিলাখন। আমাৰ কলেজৰ পৰা প্ৰায় 4.5 ঘণ্টামান সময় যোৱাৰ পাছত আমি আমাৰ ডেষ্টিনেশ্যন পালোঁগৈ। তাৰ আগৰ সময়ছোৱাত কিন্তু আমাৰ ৰাইজ অকণমান ভাগৰুৱা হৈ পৰিছিলে, কিয়নো বাছত উঠাৰ পৰাই আমাৰ এক অংশই নাচি আছিলে। বাছৰ পৰা নামিয়ে আমাৰ ৰাইজে যি নান্দনিক দৃশ্য দেখিলে তাকে উপভোগ কৰিছে। ইমানেই ধুনীয়া নীলা পানী। আমাৰ ফালৰতো পানীখিনি নীলা নহয়, কিন্তু পানীবোৰৰ পানীখিনি আমি দেখিলোঁ নীলা। তাৰে হৈছে পানীৰ বৈশিষ্ট্য। আমাৰ গোটেই ষ্টুডেণ্টখিনিয়ে সেই নীলা পানী চোৱাত ব্যস্ত হৈ পৰিল। নীলা পানীৰ কাষত কোনফালৰ পৰা ফটো উঠিলে ভাল লাগিব, কোনটো এংগুলৰ পৰা পোহৰ পৰিব, তাৰ সন্ধানত আমি নামি পৰিলোঁ। অৱশ্যে চহৰীয়া যান জঁটৰ পৰা অকণমান প্ৰাকৃতিক পৰিৱেশ এটা উপভোগ কৰিবলৈ পালে আমাৰ কাৰণো ভাল নালাগে। সেইকাৰণে আমি পানীমূৰৰ সৌন্দৰ্যত বিলীন হৈ পৰিলোঁ। এই পানীমূৰ ঠাইখন জনবহুলতাৰ পৰা যথেষ্টখিনি দূৰত। অসমৰ আন ঠাইবোৰতকৈ ইয়াৰ এক সুকীয়া বৈশিষ্ট্য আছে। গাড়ীত ব্ৰেকফাষ্ট কৰিছিলোঁ যদিও আমাৰ আকৌ ভোক লাগিলে, গতিকে আমি ওচৰতে থকা দোকানবোৰৰ পৰা ভজা বুট আৰু ভাপত দিয়া পিঠা, পকৰি লগত আমি চাহ খালোঁ। আৰু ৰুমৰ পৰাও আমি কমলা টেঙা আৰু ডালিম গুচাই লৈ গৈছিলোঁ। পানীমূৰৰ সৌন্দৰ্যখিনিৰ মাজত আমি খাই বৈ এইবাৰ আহিলোঁ পানীৰ লগত অকণমান ধেমালি কৰোঁ বুলি। এয়া দেখিছে, আমাৰ ৰুমমেটকেইজনী মানে ক'ব পৰা নাই আৰু পানী পায়। আৰু লগতে ময়ো অকণমান এনজয় কৰি ল'লোঁ। পানীখিনি ইমানেই চাফা আৰু ঠাণ্ডা আছিলে, চুই বৰ ভাল লাগিছিলে। তাৰ পাছত আমি আটাইতকৈ আশ্চৰ্যজনক কামটো কৰিলোঁ, ব'টিং। আৰু এই নাওখনত উঠি যে ইমানেই ভাল লাগিলে। সেই ধুনীয়াকৈ পৰি থকা পানীখিনিৰ ওচৰলৈ আমাক নাৱৰীয়া দাদাজনে লৈ গ'ল। ইমান ভাল লাগিলে। সেই অনুভৱখিনি আপোনালোকে মোবাইলৰ ভিডিঅ'ত দেখাতকৈ যেতিয়া সেই বস্তুখিনি নিজে অনুভৱ কৰিব তেতিয়াহে বুজিব। আৰু তাৰ পাছত আমাৰ সময় হ'ল, আমি খাই বৈ ল'লোঁ। গোটেইখিনি ভিডিঅ' দিব নোৱাৰিলোঁ যদিও এটা ধুনীয়া দিন আপোনালোকক দেখুৱালোঁ। কেনেকুৱা পালে চাই জনাব দেই।